ভাৰতীয় ফুটবল মহিলা দলৰ খেলুৱৈ তৰালী মিলিক স্বগৃহত সম্বৰ্ধনা। ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমৰ সন্তান তৰালী মিলি স্বগৃহত উপস্থিত। 28 জুলাইৰ পৰা 30 জুলাইলৈকে নেপালৰ পুৰখাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি নেপালক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় ফুটবল মহিলা দলটোৱে। ভাৰতীয় মহিলা দলটোক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ একমাত্ৰ প্ৰতিনিধি তৰালী মিলিক ডিব্ৰুগড়ৰ চৰাইবাৰী মিচিং গাঁৱত বিপুল আদৰণি জনালে জনগোষ্ঠীয় দল সংগঠনে। নিগম পাছালিৰ পৰা বিশাল বাইক ৰেলী আৰু ঢোল ডগৰেৰে আদৰণি অনা হয় আন্তঃৰাষ্ট্ৰীয় সুদীক্ষা খেলুৱৈগৰাকী। ডিব্ৰুগড় জিলাৰ TMMKৰ উদ্যোগত অনুষ্ঠিত হোৱা এই আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে কয়, তৰালী মিলিৰ এই সাফল্য মিচিং জনগোষ্ঠীয় নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব। আনহাতে ক্ৰীড়াৰ ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ বাবে ইতিমধ্যে মিচিং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন প্ৰকল্প গ্ৰহণ কৰি থকাৰ কথাও উল্লেখ কৰে। আজি আমি খুব আনন্দিত। অতিকৈ পিছপৰা আমাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এই চৰাইহাবি মিচিং গাঁৱৰ আমাৰ সকলোৰে প্ৰিয় তৰালী মিলি নেপালত অনুষ্ঠিত ফুটছাল এছিয়ান টুৰ্ণামেণ্টত ভাৰত ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰি জয়লাভ কৰি অহাৰ বাবে আমি ডিব্ৰুগড়বাসী ৰাইজ আৰু অসমবাসী ৰাইজ হিচাপে আৰু আমি ভাৰতীয় হিচাপে গৌৰৱবোধ অনুভৱ কৰিছোঁ। আৰু আজি এই অনুষ্ঠানত দুগৰাকী খেলুৱৈ তৰালী মিলি আৰু জানমণি পাংগিং ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলক জুনিয়ৰ ফুটবল টুৰ্ণামেণ্টত প্ৰতিনিধিত্ব কৰিছে। ৰাজস্থান, দিল্লী, উৰিষ্যাত সুব্ৰত কাপ টুৰ্ণামেণ্টকে ধৰি অসম ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে। আৰু আশা ৰাখিছোঁ এই অতিকৈ পিছপৰা অঞ্চলৰ পৰা আৰু মহিলা ফুটবলত এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ ক্ৰীড়াৰ প্ৰতি অনুৰাগী হোৱাৰ বাবে আমি খুবেই আনন্দিত। এতিয়া ফুটছাল ইণ্টাৰনেশ্যনেল নেপাল লকৰা কাৰ মানে সেই নেপালৰ দুটা টিম ওলাইছিলে। নেপালৰ লগত আমি চেম্পিয়ন হৈছোঁ। 28 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে। আমাৰ টিমত নেপাল আৰু ইণ্ডিয়া। ইণ্ডিয়াৰ টিমত আমাৰ মানে সেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মই, তাৰপিছত সেই শিলচৰ, গুজৰাট আৰু হাইলাকান্দি। গুজৰাটৰ ছোৱালী এজনী আছিলে। প্ৰথম মই খোৱাং মহিলা ক্ৰীড়া বিদ্যালয়, মোৰ গুৰু হৈছে মৃদুল হাজৰিকা ছাৰ। তাৰ কাৰণে আজি মই ইমানটো সৰুৰ পৰা মানে তাত শিকা হয়। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট, মাই নিউজ NA।